অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 27 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে চাব। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰখিনি চাব পাৰে আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, 1 লিটাৰ মিঠাতেলৰ পৰা 1 কেজি চেনিলৈ সকলো আপোনাৰ দুৱাৰদলিত সম্পূৰ্ণ বিনামূলীয়াকৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে নিৰ্বাচনৰ পাছত 1 লিটাৰ মিঠাতেলো আৰু সুলভ মূল্যৰ দোকানৰ পৰা যিবোৰ সামগ্ৰী আপুনি সংগ্ৰহ কৰিব সকলোখিনি আপোনাৰ দুৱাৰদলিত অৰ্থাৎ আপোনাৰ ঘৰলৈ একেবাৰে বিনামূলীয়াকৈ যাব, 1 টকাও দিব নালাগে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। 1 লিটাৰ মিঠাতেলৰ পৰা 1 কেজি চেনিলৈ, 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, 1 কেজি নিমখ, 1 কেজি দাইল, লগতে আৰু জনপ্ৰতি 5 কেজিকৈ চাউল আপোনাৰ ঘৰত বিনামূলীয়াকৈ যাব, 1 টকাও আপোনাৰ ৰেচনৰ নামত দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু নিৰ্বাচনৰ পাছত এই সুবিধা লাভ কৰিব অসমবাসীয়ে। সকলো আপোনাৰ দুৱাৰদলিত সম্পূৰ্ণ বিনামূলীয়াকৈ যাব। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা 100 টকাও দিব নালাগে। এতিয়া যি আপুনি 100 টকা দি আছে সেই 100 টকাও দিব নালাগে। প্ৰথমতে 117 টকা দিব লাগিছিল, তাৰ পাছত 100 টকা, আৰু নিৰ্বাচনৰ পাছত আপোনাৰ এই 100 টকাটো দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰেচনৰ নামত দিব নালাগে অতিৰিক্ত 100 টকা। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া মাহেকীয়া ৰেচন। প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে। এতিয়া দি থকা 100 টকাও দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। প্ৰতিটো পৰিয়ালে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া মাহেকীয়া ৰেচন সামগ্ৰী। সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি লাভ কৰিব ৰেচনসমূহ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। যিসকল নেকি ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে এইটোৱেই হ'ল ডাঙৰ খবৰ। দিব বিচাৰিছোঁ আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। গুটখা, পান মছলা, চিগাৰেট, ধপাত বিক্ৰীত আহি গ'ল নিষেধাজ্ঞা। বিক্ৰী কৰিলেই যাব লাগিব জেইলত। গুটখা, পান মছলা, চিগাৰেট আদি ধপাত বিক্ৰীত আহি গ'ল নিষেধাজ্ঞা। বিক্ৰী কৰিলে আপোনাৰ এতিয়া বিপদ নিশ্চিত। গুটখা, পান মছলা, চিগাৰেট আদি ধপাতজাতীয় সামগ্ৰীত আপুনি বিক্ৰী কৰাত সাৱধান হওক। দোকানে দোকানে চলিছে ইতিমধ্যে প্ৰশাসনৰ অভিযান আৰম্ভ হৈছে। পুলিচ প্ৰশাসনে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। গুটখা, পান মছলাজাতীয় সামগ্ৰী বা চিগাৰেট যিকোনো দোকানত বিক্ৰী কৰিলে এতিয়া অভিযান আৰম্ভ হৈছে। বিদ্যালয়ৰ সমীপৰ দোকানত বিক্ৰী কৰিব নোৱাৰিব ধপাতজাতীয় সামগ্ৰী। বিশেষকৈ স্কুল বা কলেজৰ সমীপত ওচৰে পাজৰে যিসমূহ দোকান আছে সেই দোকানসমূহত এই চিগাৰেট বা ধপাতজাতীয় সামগ্ৰীসমূহ আপুনি বা গুটখাজাতীয় সামগ্ৰীসমূহ বিক্ৰী কৰিব নোৱাৰিব। পুলিচ প্ৰশাসনে ইতিমধ্যে কি কৰিছে, অভিযান আৰম্ভ কৰিছে। ভৰিব লাগিব আপোনাৰ লাখ টকাৰ জৰিমনা। জুৰিয়া দক্ষিণ বগৰীগুৰিৰ গেলামালৰ দোকানে চলিছে ইতিমধ্যে এই অভিযান। জুৰিয়া আৰু দক্ষিণ বগৰীগুৰিৰ গেলামালৰ দোকানে আৰক্ষী প্ৰশাসনে ইতিমধ্যে এই অভিযান আৰম্ভ কৰিছে। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ধপাতজাতীয় সামগ্ৰী। দোকানে দোকানে চলিছে প্ৰশাসনৰ অভিযান। দোকানে দোকানে ইতিমধ্যে প্ৰশাসনৰ অভিযান আৰম্ভ হৈছে। আৰু যদি কোনো দোকানত এই গুটখা বা চিগাৰেট বা এনেকুৱা ধৰণৰ ধপাতজাতীয় সামগ্ৰীসমূহ বিক্ৰী কৰা দেখা গৈছে, তেনেহ'লে তেওঁলোকৰ জৰিমনা ভৰিব লাগিব আৰু আপোনাৰ এই সামগ্ৰীসমূহ বিক্ৰী কৰাৰ পৰা বিৰত হ'ব লাগিব। বিশেষকৈ স্কুল কলেজৰ সমীপৰ দোকানত এই সামগ্ৰীসমূহ ইতিমধ্যে আছে নে নাই আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। দিব বিচাৰিছোঁ আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 26 ফেব্ৰুৱাৰী তাৰিখে অসম কেবিনেট হৈ গৈছিল আৰু গুৰুত্বপূৰ্ণ কেইবাটাও সিদ্ধান্ত তাত লোৱা হৈছে। সিদ্ধান্তকেইটা আপোনালোকে স্ক্ৰীণত হয়তো দেখা পাইছে, মই আপোনালোকক এবাৰ পঢ়ি শুনাই দিছোঁ। জুবিন গাৰ্গৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া ত্বৰান্বিতকৰণ। কেবিনেটে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ দৈনিক শুনানিৰ বাবে এখন বিশেষ নিৰ্দিষ্ট ছেছন আদালত গঠনৰ অনুমোদন জনাইছে। অনুমোদিত বিশেষ আদালতে গোচৰটোৰ দৈনিক শুনানি সম্পন্ন কৰি দ্ৰুত, কেন্দ্ৰীভূত আৰু সময় সীমাবদ্ধ নিষ্পত্তি নিশ্চিত কৰিব বুলি উল্লেখ কৰা হৈছে।
আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে আশা এক্সপ্ৰেছ আঁচনিৰ অনুমোদন অৰ্থাৎ ৰাজ্যত যিসকল নেকি আশা আছে আশা কৰ্মী আছে সেই আশা কৰ্মীসকলক কাৰণে এটা ভাল খবৰ আছে আপোনালোকে স্ক্ৰীনত হয়তো দেখা পাইছে যে কেবিনেট আশা এক্সপ্ৰেছ নামৰ এক আঁচনি অনুমোদন জনাইছে ইয়াৰ জৰিয়তে ৰাজ্যৰ সক্ৰিয় 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক দুচকীয়া বাহন প্ৰদান কৰা হ'ব অৰ্থাৎ আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলক দুচকীয়া বাহন তাৰমানে স্কুটি আপোনালোকক প্ৰদান কৰিব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে ইয়াৰ বাবে চৰকাৰৰ 270 কোটি টকাৰ ব্যয় হ'ব এই আঁচনিয়ে তেওঁলোকৰ সময়ৰ ৰাখিৰে সুচল যাতায়াত সুনিশ্চিত কৰাৰ লগতে সময়তে স্বাস্থ্য সেৱা প্ৰদান নিশ্চিত কৰাটো সহায় কৰিব আশা কৰ্মীসকলৰ কাৰণে এইটো এটা ভাল খবৰ আপোনালোকে স্কুটি পাব আৰু 33,656 গৰাকী আশা কৰ্মীয়ে এই স্কুটি লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰকো এই দুচকীয়া বাহন প্ৰদান কৰিব তাৰ মানে স্কুটি আপোনালোকক দিব যাৰ বাবে চৰকাৰৰ বহুত টকা ব্যয় হ'ব 270 কোটি টকা ব্যয় হ'ব চৰকাৰৰ এই আঁচনিয়ে তেওঁলোকক সময় ৰাখিৰ সুচল যাতায়াত সুনিশ্চিত কৰাৰ লগতে সময়মতে স্বাস্থ্য সেৱা প্ৰদান নিশ্চিত কৰাটো সহায় কৰিব 26 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা কেবিনেটত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে শ্ৰীভূমিত নতুন শিক্ষাৰ দুৱাৰ মুকলি কেবিনেটৰ দ্বাৰা 122.22 কোটি টকা ব্যয়েৰে শ্ৰীভূমিৰ পাথাৰকান্দিত কলেজ অফ এগ্ৰিকালচাৰ পাথাৰকান্দি স্থাপনত প্ৰশাসনিক অনুমোদন জনোৱা হৈছে অৰ্থাৎ শ্ৰীভূমিত কলেজ অফ এগ্ৰিকালচাৰ নামৰ এখন কলেজ তাত আৰম্ভ কৰিব আৰু কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে যে 122.22 কোটি টকা ব্যয়েৰে 122.22 কোটি টকা তাত ব্যয় হ'ব এই কলেজ অফ এগ্ৰিকালচাৰ নিৰ্মাণ কৰাত পাথাৰকান্দিত এই কলেজ অফ এগ্ৰিকালচাৰ নিৰ্মাণ কৰা হ'ব অৰুণোদয় আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত 26 ফেব্ৰুৱাৰী তাৰিখে লোৱা হৈছে এইটো আপোনালোকক মই দেখুৱাই দিব বিচাৰোঁ বহুখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত 26 ফেব্ৰুৱাৰী তাৰিখে কেবিনেটত লোৱা হৈছে তাৰ মাজত এই গুৰুত্বপূৰ্ণখিনি আপোনালোকক মই দেখুৱাইছোঁ আৰু আছে আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে চাব পাৰিব অৰুণোদয়ৰ জৰিয়তে সশক্তিকৰণ তাৰমানে অৰুণোদয়ৰ যি টকা আছে সেই টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 10 মাৰ্চ তাৰিখে দিব আৰু 10 মাৰ্চ তাৰিখে এই টকা আপোনালোকক প্ৰদান কৰিব সেইটো কেবিনেটত ডাইৰেক্ট সিদ্ধান্ত লোৱা হৈছে এতিয়া আৰু এইটো চেঞ্জ নহয় কেবিনেট অৰুণোদয় আঁচনিৰ অধীনত প্ৰায় 39.70 লাখ লাভাৰ্থীক 9,000 টকাকৈ বিতৰণ কৰাৰ অনুমোদন জনাইছে তাৰমানে 9,000 টকা আপোনালোকে পাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ঘোষণা কৰিছিল যে 10 মাৰ্চ তাৰিখে 9,000 টকাকৈ আপোনাৰ বেংকৰ একাউণ্টত দিয়া হ'ব সেইটো 100% চিয়ৰ আপোনালোকে 9 মাৰ্চ তাৰিখে এই টকা পাই যাব আজি হ'ল 27 তাৰিখ মাজত মাত্ৰ আৰু 10 দিন সময় আছে 10 মাৰ্চ তাৰিখে সংহত অৰুণোদয় লাভালাভ হিচাপে মুঠ 3,600 কোটি টকা বিতৰণ কৰা হ'ব ৰাজ্যৰ চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই অৰুণোদয় হিতাধিকাৰীৰ নামত 10 মাৰ্চ তাৰিখে ৰাজ্য চৰকাৰে 3,600 কোটি টকা বিতৰণ কৰিব এই অৰুণোদয় আঁচনিৰ নামত আৰু এই অৰুণোদয় আঁচনি 39,70,000 মহিলাই লাভ কৰিব আৰু প্ৰতিগৰাকী মহিলাক 9,000 টকা দিনৰ 11 বজাত আপোনাৰ বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিয়া হ'ব তো কেবিনেটত বহুখিনি সিদ্ধান্ত লোৱা হৈছে তাৰ মাজত এই গুৰুত্বপূৰ্ণ খবৰখিনি বা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তখিনি আপোনালোকক মই জনাই দিছোঁ প্ৰথম খবৰটো হ'ল জুবিন গাৰ্গৰ যি বিচাৰ প্ৰক্ৰিয়া আছে সেই বিচাৰ প্ৰক্ৰিয়া এতিয়া ফাষ্ট ট্ৰেক আদালতত হ'ব দ্বিতীয় খবৰটো হ'ল আশা এক্সপ্ৰেছৰ কাৰণে স্কুটি প্ৰদান কৰিব আৰু ছুপাৰভাইজাৰসকলকো স্কুটি প্ৰদান কৰিব 3 নম্বৰ খবৰটো হ'ল শ্ৰীভূমিত এখন কলেজ অফ এগ্ৰিকালচাৰ পাথাৰকান্দি নামৰ এখন কলেজ স্থাপন কৰা হ'ব 4 নম্বৰ খবৰটো হ'ল অৰুণোদয় আঁচনিৰ আপোনালোকে 10 মাৰ্চ তাৰিখেই 9,000 টকা দিনৰ 11 বজাত ডাইৰেক্ট আপোনাৰ বেংকৰ একাউণ্টত লাভ কৰিব এই খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে এই খবৰখিনি চাব পাৰে PM কিষাণক লৈ দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম আহি গ'ল বিগ আপডেট আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা বিগ আপডেট প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা হোলীৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন এই 22 নং কিস্তিৰ ধন হোলীৰ পূৰ্বে আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক আপুনি এই জৰুৰী কাম কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট বাধ্যতামূলক PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট অথবা আজিয়ে যাওক
আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। আপুনি যদি এইখিনি কাম নকৰে, আপোনাৰ আধাৰ কাৰ্ডটো লিংক নকৰে, আপোনাৰ মাটিৰ তথ্য যদি পৰ্টেলত সঠিকভাৱে আপডেট হৈ নাথাকে, আপুনি যদি KYC নকৰে, তেনেহ'লে আপুনি এই PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব আৰু চৰকাৰে দিয়া টকা আপোনাৰ বেংকৰ একাউণ্টত নোসোমাব আৰু PM কিষাণৰ 22 নং কিস্তিৰ টকাটো হোলীৰ পূৰ্বেই আপোনাৰ বেংকৰ একাউণ্টত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যিসকলে এতিয়ালৈকে এই কামখিনি কৰা নাই, অতি সোনকালে কৰি লওক। চৰকাৰে PM কিষাণৰ 22 নং কিস্তিৰ টকা অতি সোনকালেই আপোনাৰ বেংকৰ একাউণ্টত মুকলি কৰিব আৰু আজিৰ এই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।